লোকসভাৰ পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তামিলনাডুত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ ইলেক্টৰেল বণ্ডৰ বিশদ তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ সকলো ৰাজনৈতিক দললৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সমাজৰ ৰূপান্তৰত বিত্তীয় অন্তৰ্ভুক্তিৰ আৱশ্যকতাৰ ওপৰত উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ গুৰুত্ব অসমত 8 এপ্ৰিলৰ পৰা পালন কৰা অগ্নি প্ৰতিৰোধ সপ্তাহৰ সামৰণি আৰু কলকাতাত আজি নিশা 8 বজাত অনুষ্ঠিত হ'বলগীয়া IPLৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে মই নৱজিত ডেকা এতিয়া বিতং বাতৰি কালি প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত পৰৱৰ্তী 6টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে সমগ্ৰ দেশতে বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে ভোটাৰসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ আহমদনগৰত অনুষ্ঠিত এখন সভাত ভাষণ দি কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত লোকসকলৰ মনত ভয়ৰ মনোভাৱ সৃষ্টি কৰিবলৈ সক্ষম হৈছে NDA দুৰ্নীতিমুক্ত আৰু শক্তিশালী চৰকাৰ গঠন কৰিব পাৰিব বুলি তেওঁ আশ্বাস দিয়ে NDA চৰকাৰে কৃষি উদ্যোগ আৰু সেৱা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰূপায়ণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে তেওঁ উল্লেখ কৰে কৃষকসকলৰ বাবে কৃষি সন্মান যোজনাক অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে आपकी पार्टी का नाम तो राष्ट्रवादी रखा है आपने क्या ये नाम भी जनता की आंख में धूल झोंकने के लिए डाला है क्या কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় 15টা কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে কাম কৰি আছে আজি তামিলনাডুৰ কৃষ্ণগিৰিত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ কয় যে মোদীয়ে গ্ৰহণ কৰা বিমুদ্ৰাকৰণ ব্যৱস্থাই সৰ্বসাধাৰণ লোকক ব্যাপকভাৱে ক্ষতি কৰিছে GST ব্যৱস্থাই হাজাৰ হাজাৰ লোকক জীৱিকাৰ পৰা বঞ্চিত কৰিছে বুলিও তেওঁ অভিযোগ কৰে For 15 people. You know the names? Anil Ambani, Mehul Choksi, Nirav Modi, and all the money that should have gone to the poor people of this country, that should have gone to the farmers of Tamil Nadu, should have gone to the youngsters of Tamil Nadu, has gone to these 15 people. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি দলৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ আজি মৰিগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সভাত ভাষণ দি মুখ্যমন্ত্ৰী উন্নয়নৰ স্বাৰ্থত বিজেপি দলক ভোটদান কৰিবলৈ জনসাধাৰণক আহ্বান জনায় তেওঁ সাংবাদিকৰ আগত কয় যে এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি দল অসমত সৰ্বাধিক আসনত জয়ী হ'ব পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব এই কথা নিশ্চিত পাঁচটাতে আমি জিকিম এই কথা নিশ্চিত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেওঁ কোট কৰিছে কথা শুনক কংগ্ৰেছ ইতিমধ্যে ধাৰাৰী হৈছে নহ'লেনো বদৰুদ্দিনৰ ওচৰত শৰণাপন্ন হয়নে গগৈ ডাঙৰীয়াক আপোনালোকে সেইটোৱে সোধক হুইজ বদৰুদ্দিন বুলি কৈছিলে নাই ক'ত গ'ল তেখেতৰ এই উক্তি অহা 23 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত বিভিন্ন দল সংগঠনে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তুলিছে কালি চিৰাং জিলাৰ উত্তৰাঞ্চলৰ কয়লাময়লাত BPFৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ চলায় কয়লাময়লা বজাৰ গৃহত অনুষ্ঠিত নিৰ্বাচনী সভাখনত সভাপতিত্ব কৰে BTCৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা চিৰাং জিলা BPFৰ সাধাৰণ সম্পাদক জেমছ বসুমতাৰীয়ে ভাষণ প্ৰসংগত তেওঁ বিগত সময়ছোৱাত BPF দলে কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে আৰু দলৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে ৰাজ্যলৈ আহ্বান জনায় সভাত দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্মই তেওঁৰ ভাষণত BTC গঠনৰ পাছত চিৰাং জিলাৰ সৰ্বদিশৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ BPFৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনায় আজিৰ সভাত আন দলৰ 22 জন সদস্যই BPFত আনুষ্ঠানিকভাৱে যোগদান কৰে উচ্চতম ন্যায়ালয়ে সকলো ৰাজনৈতিক দলকে ইলেক্টৰেল বণ্ড আৰু ডাটাসকলৰ বিস্তৃত তথ্য এটা বন্ধ কামৰ ভিতৰত নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে এটা অন্তৰ্বৰ্তী আদেশযোগে সৰ্বোচ্চ ন্যায়ালয়ে অহা 30 মিনিটৰ ভিতৰত ডাটাসকলে দিয়া ধনৰ পৰিমাণ আৰু তেওঁলোকৰ বেংক একাউণ্টৰ সবিশেষ তথ্য দাখিল কৰিবলৈ সকলো ৰাজনৈতিক দলক নিৰ্দেশ দিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ দ্বয় দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাক লৈ গঠিত বিচাৰপীঠে এটা স্বেচ্ছাসেৱী সংগঠনে ন্যায়ালয়ত দাখিল কৰা এখন আবেদন সংক্ৰান্তত এই নিৰ্দেশ জাৰি কৰে উল্লেখযোগ্য
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰৰ জানুৱাৰী মাহত ইলেক্টৰেল বণ্ড আঁচনি প্ৰৱৰ্তন কৰিছিল জনপ্ৰতিনিধিত্ব আইনৰ 29 ক ধাৰাৰ অধীনত পঞ্জীয়নভুক্ত আৰু লোকসভা বা বিধানসভাৰ নিৰ্বাচনত 1%তকৈ অধিক ভোট লাভ কৰা যিকোনো ৰাজনৈতিক দলে ইলেক্টৰেল বণ্ড গ্ৰহণ কৰিব পাৰে লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা 29 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ 9খন ৰাজ্যৰ 71টা লোকসভা সমষ্টিত ভোট গ্ৰহণ হ'ব একেদিনাই অনুষ্ঠিত হ'বলগীয়া ওড়িশাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে আজি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন চতুৰ্থ পৰ্যায়ত মহাৰাষ্ট্ৰৰ 17 উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ 13 পশ্চিম বংগৰ 8 ওড়িশা আৰু মধ্য প্ৰদেশৰ 6 বিহাৰৰ 5 আৰু ঝাৰখণ্ডৰ 3টা লোকসভা সমষ্টিত ভোট গ্ৰহণ হ'ব ইউপিএৰ অধ্যক্ষা সোনিয়া গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সংসদীয় বাবে মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ লগত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাও উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীও আমেথি সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি বিজেপিয়ে আজি নিৰ্বাচন আয়োগৰ ওচৰত এটা গোচৰ তৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা নিৰ্মলা সীতাৰমণৰ নেতৃত্বত দলৰ এটা সজাতি দলে আজি নতুন দিল্লীত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে পিছত সাংবাদিকৰ আগত সীতাৰমণে কয় যে ৰাহুল গান্ধীয়ে ৰাফেল চুক্তি সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ তথ্য বিকৃত কৰিছে আনহাতে পশ্চিমবংগৰ 297টা ভোট কেন্দ্ৰত চিআৰপিএফৰ জোৱান উপস্থিত নথকাৰ বাবে এই কেন্দ্ৰকেইটাত পুনৰ ভোট গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনায় I'd like to state a bit elaborately is on the way in which Congress Party's President Shri Rahul Gandhi is using abusive and also such strong statements which are totally untrue. ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টোক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে বুলি কংগ্ৰেছ দলে অভিযোগ কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে ভাৰতীয় বিমান বাহিনীৰ বালাকোট আক্ৰমণৰ ঘটনাক বিজেপিয়ে ৰাজনৈতিক ৰূপ দিছে এই কাৰ্য সশস্ত্ৰ বাহিনীৰ প্ৰতি এক অপমান বুলি তেওঁ অভিহিত কৰে তেওঁ কয় যে সীমান্ত পাৰ হৈ সেনা বাহিনীয়ে সফলতাৰে আক্ৰমণ কৰাৰ কৃতিত্ব ৰাজনীতিকসকলে দাবী কৰাৰ বিষয়ে উল্লেখ কৰি সেনা বাহিনী নৌ বাহিনী আৰু বায়ু সেনা বাহিনীৰ কেইবাগৰাকীয় প্ৰাক্তন মুৰব্বীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰত অভিযোগ দিছে বিজেপিয়ে জাতি আৰু ধৰ্মক লৈ ৰাজনীতি কৰি দেশখনৰ জনসাধাৰণক দুভাগক বিভক্ত কৰিছে বুলিও তেওঁ অভিযোগ কৰে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ৰূপান্তৰৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আজি নতুন দিল্লীত পাঞ্জাব নেশ্যনেল বেংকৰ 125 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ দি নাইডুৱে কয় যে বেংকসমূহে তেওঁলোকৰ সেৱা অধিক উন্নত কৰাৰ বাবে কাম কৰা উচিত মন্দাৱস্থা প্ৰতিৰোধ কৰাৰ লগতে স্থিৰতা ৰক্ষা কৰাৰ বাবে ভাৰতৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ বিদেশতো প্ৰশংসিত হৈছে বুলি তেওঁ মন্তব্য কৰে তেওঁ কয় যে বৰ্তমান বেংকসমূহ কেৱল সুদ প্ৰদান কৰা প্ৰতিষ্ঠানে হৈ থকা নাই দেশৰ উন্নয়নমূলক কাম-কাজতো বেংকসমূহে অগ্ৰণী ভূমিকা পালন কৰিছে দেশৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে বেংকিং খণ্ডৰ পদ্ধতিগত সংস্কাৰ সাধনৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ডিজিটেল বিপ্লৱ আৰু শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰি গ্ৰাহকসকলক উন্নত সেৱা প্ৰদান কৰিবলৈ তেওঁ বেংকসমূহক পৰামৰ্শ দিয়ে যোৱা 8 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা অগ্নি প্ৰতিৰোধ সপ্তাহ 2019ৰ সামৰণি অনুষ্ঠান আজি কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন প্ৰাংগণত অনুষ্ঠিত হয় অগ্নিৰ লগত যুদ্ধ কৰাতকৈ অগ্নি প্ৰতিৰোধ ভাল শীৰ্ষক শ্লোগানেৰে অগ্নি আৰু আপতকালীন সেৱা অসমৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অগ্নি আৰু আপতকালীন সেৱাৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই দুৰ্যোগৰ সময়ত কৰ্মৰত অৱস্থাত প্ৰাণ হেৰুওৱা সৈনিকসকলক স্মৰণ কৰে ৰাজ্যৰ বিভিন্ন ঠাইত চিকিৎসালয় শৈক্ষিক প্ৰতিষ্ঠান বজাৰ আদিত সংঘটিত অগ্নিকাণ্ডৰ সময়ত অৱলম্বন কৰিবলগীয়া সাৱধানতা তথা অগ্নি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন সজাগতা কাৰ্যসূচী লোৱাৰ বিষয়েও তেওঁ উল্লেখ কৰে অনুষ্ঠানত উপস্থিত থকা ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বানপানী আৰু ভূমিকম্পৰ স্থান হিচাপে পৰিচিত অসম দুৰ্যোগ মোকাবিলা কৰিব পৰাকৈ জোৱানসকলক সদায় প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনায় অনুষ্ঠানত অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান মুকেশ সাহাই তথা বিভাগীয় উচ্চপদস্থ বিষয়া কৰ্মচাৰীৰ লগতে অগ্নি নিৰ্বাপক আৰু আপতকালীন সেৱা বিভাগৰ ভালে সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল এই অনুষ্ঠানতে বাহিনীটোৰ এখন আলোচনীও উন্মোচন কৰা হয় আইপিএলৰ এখন খেল আজি কলকাতাত নিশা 8 বজাত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ'ব কালি নিশা জয়পুৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক 4 উইকেটত পৰাস্ত কৰে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত হিৰো জুনিয়ৰ ফুটবল লীগৰ এখন খেলত গুৱাহাটী টাউন ক্লাবে নৰ্থ ইষ্ট ফুটবল ক্লাবক 2-0 গলত পৰাজিত কৰে গুৱাহাটী টাউন ক্লাবৰ হৈ গোমথ ব্ৰহ্ম আৰু বিকাশ প্ৰসাদে একোটাকৈ গ'ল দিয়ে এই প্ৰতিযোগিতাত অসম আৰু বাহিৰৰ মুঠ 4টা দলে অংশগ্ৰহণ কৰিছে অহা মে মাহৰ প্ৰথম সপ্তাহতে এই প্ৰতিযোগিতাৰ সামৰণি পৰিব
লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ প্ৰস্তুতিত জনমত 2019 শীৰ্ষক অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব আজি সন্ধিয়া 7 বজাত। এই অনুষ্ঠান কাইলৈ আৰু পৰহিলৈও একে সময়তে সম্প্ৰচাৰ কৰা হ'ব। India's northeast, which earlier made headlines for blockage and neglect, is now witnessing unprecedented development. কোনোবা ডাটা কৰ্ণৰ হৈ ওলায় কিন্তু যেতিয়া এবাৰ ইলেক্টেড হৈ যায় তাৰ পিছত প্ৰেগমেণ্টিজিম আহি যায় 2 মিনিট হ'লেও চিন্তা কৰি চোৱা দৰকাৰ যে এই কথাটো কিমান দূৰ সত্য ডিমনিটাইজেশ্যনৰ কাৰণে 3.2 কোটি লোকে চাকৰি হৈছে তেওঁলোকৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোৱালপাৰা জিলাৰ আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি জিলাখনৰ আগিয়া থানাৰ অন্তৰ্গত ৰংচাইত অভিযান চলাই বিভাগটোৱে কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰাৰ লগতে বহু পৰিমাণৰ চুলাই মদ তথা মদ তৈয়াৰ কৰা সামগ্ৰী ধ্বংস কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত যোৱা 1 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা স্বচ্ছতা পখৱাৰা শীৰ্ষক চৰকাৰী কাৰ্যালয়সমূহৰ পষেকীয়া চাফাই অভিযান কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে গুৱাহাটীৰ 6 মাইলস্থিত ৰিজিয়নেল ড্ৰাগছ টেষ্টিং লেবৰেটৰী চমুকৈ RDTLত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। পষেকীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে তেওঁলোকৰ কাৰ্যালয়সমূহত পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ বৰ্তাই ৰখাৰ লগতে বছৰৰ 100 ঘণ্টা চাফাই কামত নিজকে নিয়োগ কৰাৰ শপত গ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি RDTLৰ সঞ্চালক PT গগৈয়ে অপৰিষ্কাৰ পৰিৱেশৰ ফলত সম্প্ৰতি সৃষ্টি হোৱা ইবোলা জিকা আদি ৰোগসমূহৰ বিষয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত CBSC গুৱাহাটীৰ আঞ্চলিক সঞ্চালক KK চৌধুৰী, ৰাজ্য চৰকাৰৰ বিভিন্ন শিক্ষা বিভাগৰ সঞ্চালক ডাক্তৰ অনুপ কুমাৰ বৰ্মন আৰু আছাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকায়ো ভাষণ দিয়ে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। লোকসভাৰ পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত। মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তামিলনাডুত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ। ইলেক্টৰেল বণ্ডৰ বিষয়ত তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ সকলো ৰাজনৈতিক দললৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। সমাজৰ ৰূপান্তৰত বিত্তীয় অন্তৰ্ভুক্তিৰ আৱশ্যকতাৰ ওপৰত উপৰাষ্ট্ৰপতি M ভেংকায়া নাইডুৰ গুৰুত্ব। অসমত 8 এপ্ৰিলৰ পৰা পালন কৰা অগ্নি প্ৰতিৰোধ সপ্তাহৰ সামৰণি। আৰু কলকাতাত আজি নিশা 8 বজাত অনুষ্ঠিত হ'বলগীয়া IPLৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি। সন্ধিয়াৰ বাতৰি ইমানে। নমস্কাৰ।